সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম ত্ৰিদীপক ট্ৰেন্সফাৰ কৰা হ'ব আৰু আনহাতে আমি দেখা পাম বিজয়ৰ মাকে পৰীৰ পেটত থকা সন্তানটো বিচাৰি আহিব আৰু পৰীক ক'ব যে তাইৰ যিটো সন্তান আছে গাত সেইটো বিজয়ৰ হয় আৰু সন্তান জন্ম হোৱাৰ পিছত বিজয়ৰ মাকক দিব লাগিব। পৰী নতুনকৈ জীৱন এটা ষ্টাৰ্ট কৰিছেহে আকৌ কেনা লাগিলে কিয়নো বিজয়ৰ মাক যি ইমান দিন খবৰ নাছিল এতিয়া হঠাৎ আহি পৰীৰ সন্তানটো লৈ যাব বিচাৰিছে আৰু ত্ৰিদীপক বদলি কৰাৰ কথা কৈ আছে কিয়নো ত্ৰিদীপে খুনৰ যিটো কেছ সেই কেছটো হেণ্ডেল কৰি আছে আৰু শেখৰক এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিব আৰু তাৰ বাবে শেখৰে এটা প্লেন কৰিব যে ত্ৰিদীপক ট্ৰেন্সফাৰ কৰিব লাগে কিয়নো ত্ৰিদীপ যদি বেলেগত গুচি যায় তেতিয়াহ'লে খুনৰ যিটো কেছ আছে সেই কেছটোৰ পৰা শেখৰ হাত সাৰিব পাৰিব। আপোনালোকে কি ভাবে খুনে সঁচাকৈ তৃষা শৰ্মাক হত্যা কৰিছিল নেকি নে শেখৰেই নিজে হত্যা কৰি খুনক ফচাব বিচাৰি এনেধৰণৰ এটা নাটক ৰচনা কৰি আছে। আপোনালোকে কি ভাবে সেইটো তলত কমেণ্ট কৰিবচোন আৰু পৰীৰ জীৱনৰ যিটো নতুন এটা মোড় সেইটো আপোনালোকে কি ভাবে বিজয়ৰ মাকে শুদ্ধ কৰিছে নে ভুল কৰিছে সন্তানটো বিজয়ৰ মাকে পাব নে পৰীয়ে পাব লাগে আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাবচোন।